ৰাণীমা, তই যে সেইদিনা খবৰটো দিম বুলি কৈছিলি, একো দেখোন খা খবৰেই নকৰিলি, কি হ'ল? মই তাকে কবলৈ আহিছো বুজিছা। আজি সময় মিলাব পাৰিছো বোলো পতককে যাই তোক কৈ থৈ আহো, সেই বুলিহে আহিছিলো আৰু এতিয়া। মই বাইদেউৰ লগত কথা পাতিলো, বাইদেৱে এতিয়া ভাল দিন এটা চাই পেলাই তহঁতৰ ঘৰলৈ আহিব বোলে। কি সঁচাইনে? পিছে ৰচোন, ল'ৰাটোৱে কি কৰেনো? সি বহুত ভাল চাকৰি কৰে, PWD অফিচত ভাল গভৰ্ণমেণ্ট চাকৰিয়ে কৰে বুজিছা। পোষ্টটো প্ৰমোচন হোৱাৰ কথা আছে। প্ৰমোচন হলেতো সি 80-90 হাজাৰ মান টকাৰ দৰমহা পাব। আৰু ল'ৰাটো বহুত ভাল। ভাল মানে কি আৰু, মোৰ এতিয়া ভাগিন হিচাপত মই ভাল বুলি কোৱা নাই। তাৰ মানে ভাল গুণ বহুত আছে। বহুত শান্ত শিষ্ট অমায়িক স্বভাৱৰ ল'ৰা, বুজিছনে? আমাৰ গীতামণিক তালৈ বিয়া দিলে তাই বহুত সুখত থাকিব পাৰিব। তোৰ একেবাৰে নিজৰ বাইদেউ নে কোনোবা বৰদেউতা খুৰাৰ ছোৱালী? নহয় অ, মোৰ নিজৰ বাইদেউ, মোৰ ডাঙৰ বাইদেউজনী মেনকা বাইদেউ। তাইক দেখোন গুৱাহাটীত বিয়া দিছে। তাই দেখোন গম পাওঁ আমাৰ বিয়াত আহিছিল নহয়। তাই পাহৰিছে চাগে। এতিয়া সিহঁতৰ দুটা ল'ৰা ছোৱালী, ছোৱালীজনী সেই ডিগ্ৰী কৰি আছে আৰু এই ল'ৰাটোৱে চাকৰি পাইছে। আৰু বাইদেউ কিন্তু আৰু বিশেষ কোনো পৰিয়াল নাইয়ে। গতিকে আমাৰ গীতামণিক তালৈকে বিয়া দিলে বহুত সুখত থাকিব পাৰিব। আৰু ঘৰে দুৱাৰে কি চাবি সিহঁতৰ। ভালো দেচোন ঘৰৰ অৱস্থা। ভিনদেউ চাকৰি কৰিছিলে, এতিয়া অৱসৰ লৈছে, পেঞ্চন পাই থাকে। গতিকে ল'ৰাৰো জয় জয় মৰমৰ অৱস্থা। গতিকে কথাটো এবাৰ ভাবি চাবি। আৰু এতিয়া বাইদেউটো ছোৱালীৰ ফটো দেখি পচন্দ কৰিছেই। আৰু আমাৰ গীতামণিকনো কোনে অপচন্দ কৰিব কচোন? দেখাই শুনাই ইমান ধুনীয়া ছোৱালীজনী, আৰু পঢ়াই পাতিয়ে ভাল তাই। গতিকে আহিম বুলি কৈছে। এতিয়া তহঁতে বা কি ক? আমিনো বাৰু কিয় না কৰিম কচোন? তথাপি মই দেউতাকৰ লগত কথা এটা পাতি চাম বুজিছ। তাৰপিছত মই তোক জনাম দে। হ'ব দে। পিছে আমাৰ গীতামণি কলৈ গ'ল? তাই জানো টিউচন নকৰে? এই দুটামান টিউচনৰ ল'ৰা ছোৱালী আছে, তাকে পঢ়াবলৈ কৈছে। আহি পাব আৰু এতিয়া। ঠিকে আছে দে। নিজৰ হাত খৰচটো উলিয়াই ৰাখিব পাৰিছে তাই। আমাৰ গাঁৱতনো আৰু টিউচনৰ ভাল ক'ত মাষ্টৰ নাপাবি কচোন? তাই ইমান পঢ়া শুনা কৰা ছোৱালী, ভালে হৈছে দে। মই গৈ থাকো দে তেতিয়াহ'লে দে, ঘৰত কাম আছে ধেৰ। চাহ একাপ খাই যাবি। নাই দে, চাহ খাই নাথাকো, গৈ থাকো বুজিছ। ঘৰতে বাপেকে আকৌ ৰখি থাকিব। আমাৰ ইহঁত দুজনীও নাই নহয়, কলেজলৈ গৈছে। ভাতকেইটা বনাই ল'ব ইহঁত আহি নাপাওঁতে, নহলে আহিয়ে আৰু সৰুজনী হাহাকাৰ লাগে বোলে ভাত খাওঁকে। যাওঁ দে মই। মা, তুমি ইয়াতে কথা পাতি আছা? মই আকৌ পাকঘৰত বিচাৰি ফুৰিছিলো। বহুত ভোক লাগিছে মা, কিবা এটা দিয়া না খাবলৈ। গীতা, তই আহিলি? পিছে শুনচোন, আমাৰ যে সেই অৰিন্দম, তহঁতে যে আগতে আমাৰ ঘৰত আহিলে খেলিছিলি যে, বহাগ বিহুত যে একেলগে ৰছী টনা খেলিছিলি, মনত আছে নে? মোৰ যে ভন্টি ল'ৰাটো গুৱাহাটীত যে থাকে, অৰিন্দম, সিহঁতে তোক চাবলৈ আহিব বুজিছ। গতিকে এতিয়া কইনা সাজিবলৈ ৰেডি হ। তোৰ ফটো দেখি অৰিন্দমৰ মাকে পচন্দ কৰিছে বুজিছনে? তাকে কবলৈকে মই তোৰ মাৰৰ ওচৰলৈ আহিছিলো। এতিয়া আৰু তই সৰু ছোৱালী হৈ থকা নাই আৰু, বেলেগৰ ঘৰৰ বোৱাৰী হবলৈ গৈ আছ। মোক চাবলৈ আহিব? মায়ে দেখোন মোক একো কোৱাই নাই তেতিয়াহলে। মই গম নাপাওঁ ৰ, জেঠাইৰে আজিহে আহিছে কবলৈ। কতদিন আগতে এদিন কথাটো উলিয়াইছিল। এতিয়া বোলে অৰিন্দমৰ মাকে ফোন কৰিছে, কোনোবা দিনাখনো তোক চাবলৈকে আহিব। তাকে কবলৈ আজি এতিয়া জেঠাইৰে আহিছিলে। মই দেউতাৰ লগত আলোচনা কৰি জনাম বুলি কৈছো কেতিয়া আহিবলৈ লাগে। তোৰ কিবা আপত্তি আছে নেকি? ক আকৌ। নাই, মোৰনো কি আপত্তি থাকিব। তোমালোকে যি ভাল দেখা তাকে কৰা আৰু। এয়াহে আমাৰ ভাল ছোৱালীৰ কথা। দে মই গৈ থাকো দে। তাই কিবা এটা দে খাবলৈ, ভোক লাগি আহিছে বেছি। দে হ'ব দে, গৈ থাক। চাহ একাপো নাখালি? দে হ'ব দে, চাহ পিছে পৰে খাম বুজিছ। পিছে হেৰি কিন্তু দে, দাদাৰ লগত আলোচনা কৰি কথাটো মোক জনাবি আকৌ সোনকালে। হ'ব দে, মই আজি ৰাতিয়ে তোক জনাম। গীতা, তই অৰিন্দমক চিনি পাৱ নেকি? আগতেই দেখিছিলো মা, এতিয়া অৰিন্দমৰ লগত তেনেকে একো চিনাকি নাই। সৰু থাকোতে জানো আমি খেলা নাছিলো? তুমিও চিনি পোৱা, পাহৰিছা চাগে। সি প্ৰায়ে জেঠাইহঁতৰ ঘৰলৈকে আহিছিল নহয় আগতে, তেতিয়া খেলিছিলো আৰু। এতিয়া মনত নাই কেনেকুৱা দেখিবা, গম নাপাওঁ মই। দে যি হয় হ'ব আৰু দে। কিন্তু ল'ৰাটো ভাল বুলি শুনিছো, মই সেইকাৰণেহে তোক বিয়া দিবলৈ ওলাইছো তালৈকে। এতিয়া দেউতাৰ লগত আলোচনা কৰি সিহঁতক মাতি পঠাও কোনদিনাখন আহে। দিয়া হ'ব দিয়া, সেইবিলাক তোমালোকে কৰি থাকিবা। এতিয়া মোক কিবা এটা খাবলৈ দিয়া না। দে বল দিছো বল। পিছে এতিয়া আপোনালোকে বা আমাৰ ছোৱালীক কেনেকুৱা পালে? আপোনাৰ ইমান ধুনীয়া মৰম লগা ছোৱালীজনী জানো কোনোবা অপচন্দ কৰিব পাৰিব? আৰু মই ভন্টিৰ পৰা আগতে তাই ফটোখন ফটোতে চাইছিলো নহয়, তেতিয়াই মই তাইক পচন্দ কৰিছিলো। বহুত ধুনীয়া তাই। আমাৰ অৰিন্দমৰ লগত বৰ ধুনীয়াকে মিলিব তাইক। তেতিয়াহলে আজিৰ পৰা আমি বিয়নী হলো। মই মোৰ ছোৱালীজনীক ৰন্ধা বঢ়াৰ পৰা সকলোখিনি শিকাইছো। বাকী কিবা নোৱাৰি থাকিলে আপুনি শিকাই বুজাই লব আৰু বিয়াৰ পিছত।
হ'ব আপুনি সেইবোৰ চিন্তা কৰিব নালাগে আৰু আমাৰ মুনু আৰু মই আছোৱেই নহয় গীতামণিক সহায় কৰিবলৈকে। পিছে গীতামণি, মই তোমাক গীতামণি বুলি নামাতো, নামটো বৰ দীঘল, গীতা বুলিয়ে মাতিম। তুমি বেয়া পাবা নেকি? নাই মই কিয় বেয়া পাম? আপুনি যি নামেৰে মাতে মাতিব, গীতা বুলিয়ে মাতিব দিয়ক। মোকো ঘৰত মাহঁতে গীতা বুলিয়ে মাতে। পিছে বাইদেউ, মোক এতিয়া বিয়া বুলি কিন্তু 3যোৰ কাপোৰ লাগিব বুজিছা। মইহে পচন্দ কৰি দিছো ছোৱালী, হয়নে নহয় গীতা? ভণ্টিৰ হৈছে কথা, কিয় নিদিম বাৰু কচোন। আৰু তই কিন্তু এতিয়া কইনাঘৰীয়া হব নোৱাৰিবি, দৰাঘৰীয়া হব লাগিব, বুজিলি? বিয়াৰ 1 মাহ মান আগতে তই কিন্তু যাব লাগিব আমাৰ ঘৰলৈ। এই নহব ৰাণীমা, কইনাঘৰীয়া হব লাগিব। কইনাঘৰৰ ইমান ওচৰতে ঘৰ, তাই এতিয়া আপোনালোকৰ তাত থাকিবলৈ হবনে গৈ? নহয় আমাৰ তাতে থাকিব লাগিব তাইক বিয়াৰ কেইটা দিন। আহি তুমি কিন্তু আমাৰ তাত 1 মাহ মান আগৰ পৰাই যাব লাগিব, কৈ থলো এতিয়াই। আৰু বাবলুকো লৈ যাবা। দে হ'ল দে এতিয়া, মই এতিয়া সেইফালে যাওঁ নে ইফালেও যাওঁ? দে হ'ব দে, মই কিবাকে মেনেজ কৰিম আৰু বুজিলি নে? মোৰতো এতিয়া অৰিন্দম নিজৰ ভাগিন, সেইবুলি মই দেচোন বাইদেউৰ তালৈকেও যাব লাগে। আৰু ইফালে গীতাক মই সৰুৰে পৰা বহুত মৰম কৰি ডাঙৰ দীঘল কৰিছো, তাইও মোৰ নিজৰ ছোৱালীৰ দৰে। গতিকে কিবা এটা কৰিম দে, তহঁতে কাজিয়াখন নালাগিবিচোন। তেনেহলে আমি এতিয়া গৈ থাকো দিয়ক। দেউতাকৰ লগতো ভালকে বহি আলোচনা কৰি বিয়াৰ তাৰিখটো সোনকালে উলিয়াই আপোনালোকক মই ফোন কৰিম। হয় নিশ্চয়, আপুনি ফোন কৰি জনালেই হ'ল। অৰিন্দম, তোৰ হবলগীয়া মিছেছক কিবা আকৌ একো নকলিয়ে দেখোন তেতিয়াৰ পৰা এনেকে থমথমকে বহি থকা থাকিলি। আৰু তোৰ বাৰু গীতাক পচন্দ হৈছে নে নাই? মা, তুমিও যে আৰু কি কথাবোৰ কোৱা নহয়। হ'ব দিয়া, তোমালোকৰ পচন্দ মোৰ পচন্দ হৈছে। আৰু এতিয়া কিনো কম গীতা, মই ফোন নম্বৰটো দিছো নহয়, ফোন কৰিবা। হ'ব দিয়ক, ফোন কৰিম। লাজ কৰিছে দুটাই, মাক বাপেকৰ আগত এনেকে কথা পাতিবলৈ দিওঁতে সিহঁতৰ লাজত একেবাৰে মোক ৰঙা পৰি গৈছে। বাৰু কোনো কথা নাই অৰিন্দম, ফোন কৰিবা গীতামণিক, কোনো কথা নাই দিয়া, বুজিলা? হ'ব দিয়ক, ফোন কৰিম। মইতো বাৰু দিনটো সময় নাপামেই, কাৰণ মই অফিচত ব্যস্ত থাকিব লগা হয়। গধূলি আহি মই ফোন কৰিম নিশ্চয়। হ'ব দিয়ক। বিয়ৰ ঠিক আছে, তেনেহলে আমি গৈ থাকো দিয়ক। হয় নিশ্চয়। বাইদেউ বল, মোৰ তাতে সোমাই যাবি যাওঁতে। বল, তোৰ তাতে সোমাই যাওঁ এবাৰ। হেৰা, বৰ ভাল মানুহ বুজিছা। আমাৰ গীতা বহুত সুখত থাকিব এইখন ঘৰত। আৰু অৰিন্দমো ইমান ডাঙৰ চাকৰি কৰা স্বত্বেও সি বৰ অমায়িক বুজিছেনে, বহুত ভাল ল'ৰা। হয় দিয়ক, মই আমাৰ গীতাৰ কাৰণে এনেকুৱা এখন ঘৰে বিচাৰি আছিলো। আজি মোৰ সপোনটো পূৰণ হল। গীতা, যা এতিয়া কাপোৰযোৰ সলাই থৈ যা। হ'ব দিয়া মা। গীতা, তই আজি ইমান দিনৰ মূৰত ভিডিঅ' কল কৰিছ, তোক মই বহুত বেয়া পাইছো দেই। মই তোক আজি 2 সপ্তাহ মান আগতে ফোন কৰোতেও তই মোৰ ফোনটো উঠোৱা নাছিলি। কিয় তই ইমান ব্যস্ত নে আজিকালি? বা মানিছো দেই, কিন্তু তোৰ বেষ্ট ফ্ৰেণ্ডজনী ইমান দূৰত থাকে তোৰ পৰা, অথচ তই এটা ফোন কৰিবলৈ সময় নাপাৱ। তই বাৰু মই ফোন কৰা সময়টোত ফোন উঠাব নোৱাৰিলি নাই, কিন্তু পিছততো তই ফোন কৰিব পাৰ। ইমান ব্যস্ত নে তই, হা? আৰে না উৰ্মি, তই মিছাতে মোক খং কৰিছ। তই ফোন কৰোতে সেইদিনাখন মই বজাৰত আছিলো, বিয়াৰ বজাৰ কৰিবলৈ। কি? তোৰ বিয়া ঠিক হৈছে? ইমান ডাঙৰ কথা এটা তই মোৰ পৰা কিয় লুকাইছ ক, হা? দেখিছ তাই মনে বিয়া ঠিক কৰিলে, আৰু এতিয়া বিয়া ঠিক হোৱাৰ পিছত তাই মোলৈ ফোন কৰিছে। আৰে বাবা শুন না, ইমান জলদিকে বিয়াখন ঠিক হল, সেইকাৰণে মই তোক কবলৈ সময় পোৱা নাই। আৰু জানই দেখোন মই ঘৰত অকলে, মা দেউতাহঁতৰ কিমান অকলে কাম কৰিব কচোন। সেইকাৰণে মই কিছুমান কামত সহায় কৰি দিওঁ। আৰু বিয়াৰ মানুহ মাতিব যোৱা, মাৰ লগত বিয়াৰ বজাৰ কৰা, সকলো কামটো ময়ে চাব লগা হৈছে ন। সেইকাৰণে চৰি, তই মোক কিয় ভুল বুজিছ কচোন। আৰু মই তোক সেইদিনাখন মেছেজ কৰিছিলো দেখোন, আৰু যোৱা পৰহি দিনা মই তোক ফোন কৰিছিলো, তইতো মোৰ ফোন উঠোৱা নাছিলি। এতিয়া ক, কাৰ দুখ? দে হ'ব দে, বাৰু সেইবোৰ বাদ দে। বিয়া কেতিয়ালৈকে ক? আৰু 2 সপ্তাহ আছে মোৰ বিয়ালৈকে, 22 তাৰিখে। কি? 22 তাৰিখে আৰু 2 সপ্তাহ আছে? ইমান লৰালৰিকে কিয় বিয়া পাতিছ কচোন? মোৰতো একজামৰ কাৰণে আৰু 3 মাহ আছে। মই কিমান সপোন দেখিছিলো যে তোৰ বিয়াত মই কি কাপোৰ পিন্ধিম, কেনেকে নাচিম, এতিয়া চব ফ্লপ হৈ গল। তই কিয় ইমান জলদিকে বিয়া ঠিক কৰিলি কচোন? মোৰ কথা এবাৰ চিন্তা নকৰিলি, হা? মই তোৰ পৰা ইমান দূৰত থাকো, ময়ে এতিয়া যাব নোৱাৰিম তোৰ বিয়াখনত। না, আমাৰ যে আইতাৰ অসুখ হৈ আছে, ঢুকাও অৱস্থা দেউতাৰ মা যে, সেইকাৰণে ইমান লৰালৰিকে বিয়াখন ঠিক কৰিব লগা হল। যদি আৰু ঢুকাই থাকে আইতা, তেতিয়াহলে এবছৰলৈকে আমাৰ এইবিলাক বিয়া চিয়া পতা নহবগৈ। সেইকাৰণেহে দেউতাই ইমান লৰালৰিকে তাৰিখটো ঠিক কৰিলে, বুজিছনে? বাকী তই এতিয়া আহিব লাগিব, পৰীক্ষা চৰীক্ষা মই সেইবোৰ চাই নাথাকো, কিন্তু আহিবই লাগিব। নাই ৰে, মই যাব নোৱাৰিম। বিয়াৰ পিছতে যাম দে, বুজিছ? মোৰ পৰীক্ষাটো আৰু 3 মাহ আছে। যদি মই তোৰ বিয়ালৈকে যাওঁ, তো বেয়া কথা হব। পঢ়াত একদম মন বহাব নোৱাৰিম আহি কেনে, আৰু যাওঁতে মেলোতে মোৰতো নাই বুলি 2 সপ্তাহ গুচি যাব।
গতিকে মোৰ পৰা বহুত উইচ থাকিল তোৰ কাৰণেকে কিন্তু কইনা হোৱাৰ দিনাখন জোৰোণৰ দিনাখন চব ভিডিঅ' মোলৈকে পঠাবি কিন্তু পঠাবি নে নপঠাৱ ক তই মানে নাহ এতিয়া নাই যাব নোৱাৰিম তই কিবা মোক সুধি পেলাই বিয়াৰ ডেট ফিক্স কৰিছিলি নেকি হা এতিয়া মই যাব নোৱাৰিম বেয়া নাপাবি এক্সামৰ পিছত তোৰ বিয়াৰ পিছত মই নিশ্চয় যাম তোৰ ঘৰলৈকে বুজিলি দে হ'ব দে বুজি পাইছো মই ঠিক আছে তেতিয়াহ'লে ৰাখো কালি আকৌ ফোন কৰিম হ'ব দে আৰু শুন বিয়াৰ কাৰণে কি কি কিনিছ ফটো দিবি মোক আৰু শুনচোন জিজুৰ ফটোখনতো দিয়া নাই দিবি আকৌ কেনেকুৱা দেখি চাম এবাৰ দে হ'ব দে দিম দে ৰাখিছো তেতিয়াহ'লে বাই বাই গীতা বিয়া যোৱা যে এসপ্তাহ হৈ গ'ল তোমাৰ এখন ঘৰত থাকি কেনেকুৱা লাগিছে কোৱাচোন মা মোৰ ভালে লাগিছে ৰবাচোন ইমান গৰমত তুমি ইমানবোৰ নেকলেছ পিন্ধি পাটৰ কাপোৰযোৰ পিন্ধি মন্দিৰলৈ যাবলৈ ওলাইছা এনেকে পিন্ধিব নালাগে নহয় যোৱা চিম্পল কাপোৰ এযোৰ পিন্ধি আহা ইমান হেভি কাপোৰযোৰ পিন্ধি গলে তুমি কষ্টহে পাবা আৰু মন্দিৰলৈ উঠোতে ভালেকেইটা চিৰি উঠিব লাগিব আৰু ডিঙিৰ গহনাবোৰ খুলি থৈ আহাগে যোৱা একো নহয় এইবিলাক ইমান নিয়ম মানি থাকিব নালাগে বুজিছানে চিম্পলকে কিবা এটা গহনা পিন্ধি আহিবা ডিঙিত আৰু কাপোৰযোৰ সলাই পেলাই চিম্পল কিবা এযোৰ পিন্ধি আহিবা অৰিন্দম তই তাই কাপোৰ পিন্ধি থাকোতে এইযোৰ কাপোৰ পিন্ধিব নালাগে বুলি নকলি কিয় বেছি এজনী এতিয়া আকৌ এইসোপা খুলিব লাগিব আৰু ডিঙিত যে বাপৰে কিমানডাল পিন্ধিছে এইসোপা পিন্ধি মন্দিৰলৈ যাব নালাগে বুজিছা তাতে ঢেৰ বান্দৰ আছে বান্দৰে আহি থপিয়াব লাগিলে হৈছে আৰু যোৱা এতিয়া ইমান গাল পিন্ধি লৈছে বাপৰে নকইনা হলা বুলি এনো বাৰু ইমানবোৰ গহনা পিন্ধিব লাগে নে যোৱা খুলি থৈ পেলাই চিম্পুলকে কিবা এযোৰ পিন্ধি আহা আৰু ডিঙিটো ইমান বিলাক নিপিন্ধিবা যোৱা কষ্টহে হ'ব এইখন গৰমত ইমান সোপা পিন্ধি থাকিলে বৌ থাকক দিয়া নহলে খুলিব নালাগে মা থাকক দিয়া না বৌক আজি ইমান ধুনীয়া লাগিছে মই ভাবিছিলো বৌৰ লগত এনেকে দুকপিমান ফটো উঠিম মন্দিৰত আৰু চবকে দেখাম মোৰ বৌজনী চোৱাচোন কিমান ধুনীয়া এতিয়া আকৌ তুমি চিম্পুল কাপোৰ পিন্ধি আহিব দিছা নালাগে দিয়াচোন মা থাকক ফটো উঠো যদি ঘৰতে উঠিলো দুখনমান মন্দিৰলৈ গলে ইমান হেভি কাপোৰ পিন্ধি নাযায় নহয় তাই মিছাতে কষ্ট পাব বুজিলি নে একোপা দাঙি লৈ যোৱা মন্দিৰত কিমানটা চিৰি উঠিব লাগে তই ভাবিছাচোন এবাৰ নালাগে ইমান গধুৰ কাপোৰযোৰ পিন্ধি যাব আৰু গৰমত ইমান গাল নেকলেছ পিন্ধি গলে ডিঙি চিঙে কাটিব সেইকাৰণেহে মই খুলি থবলৈ কৈছো নালাগে যা আৰু ফটো উঠো যদি উঠকে যা আমাৰ ওপৰত চাদৰৰ পৰা উঠকৈ আগফালে উঠকৈ যা তাৰপিছত দেখাবি চবকে কাক দেখা বাপৰে বাপ এইজনী তাই কাপোৰযোৰ পিন্ধিলেহে মানে সেইখন ফটোহে দিব পাৰে আৰু চিম্পল কাপোৰ পিন্ধিলেও দিব পাৰি নহয় একো নহয় যা ইয়াতে ফটো উঠগৈ যা কি উঠ যা খং কৰিব নালাগে যা মায়ে ঠিকেই কৈছে বৌৰে ইমান গাল গহনা পাতি পিন্ধি ইমান হেভি কাপোৰযোৰ পিন্ধি মন্দিৰলৈ যাব নালাগে নহয় হয় চিম্পুল চাই পাতল কিবা কপাহী কাপোৰ এযোৰ পিন্ধি গলে হ'ব যা তই ফটো উঠ যদি ইয়াতে উঠগৈ যা বাহিৰলৈকে যা দিয়া হ'ব দিয়া বৌ বলা না আমি আগফালে যাওঁ ফটো উঠিবলৈ দাদা তই কিন্তু ভালকে উঠাবি ফটো দে হ'ব দে এতিয়া ইয়াতে এনেকে ফটো উঠাই থাকোঁতে সেইফালে দেৰি হ'ব মন্দিৰলৈ সোনকালে ব'ল আকৌ দেৰি নহয় দে দুখনমান ফটোহে মই ইনষ্টাত দিব লাগে বৌ বলা বলা মা আপুনিও বলক আকৌ নালাগে যোৱা মই ফটো চটো উঠিবি আকৌ আৰু এই বিয়াত এসোপা কিমান যে ফটো উঠাইছে নহয় ফটোগ্ৰাফাৰটোৱে হৈছে আৰু হ'ব বুজিছা এইজনীকে উঠোৱাকে যা মনু যা সোনকালে যা বৌৰে আকৌ কাপোৰ চাপোৰ সলাবও আছে সোনকালে ফটো উঠি ল'গৈ সেইফালে মন্দিৰলৈ গৈ পাওঁতে নহওঁতে বহুত দেৰি হ'ব যা সোনকালে যা তুমি আগতে দাদাক কোৱা তাক ভালকে ফটো উঠাবলৈকে সি কিবাকে ফটো উঠাই নাজানে ভালকে হ'ব দে উঠাম দে এতিয়া মনু বলা 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 বাপৰে ইমান হেভি কাপোৰযোৰ পিন্ধি লৈছে মন্দিৰলৈ যাবলৈ এই ভাবিছে মই কিবা কম বুলি আচোন কিয়নো কম বাৰু ইমান হেভি কাপোৰ এযোৰ পিন্ধি বাৰু মানুহ মন্দিৰলৈ যায় নাই মিছাতে কষ্ট খাব বোৱাৰীজনীয়ে আৰু ডিঙিয়ে হাতে কাণে কেওফালে সোণৰ অলংকাৰ সোপা পিন্ধি লৈছে ভয় কৰিছে কিজানিবা মই কিবা কওঁৱে মই তেনেকুৱা বিধৰ শাহু নহয়ও মাজনী আৰু দুদিনমান ঘৰত থাকিলে গম পাবা মই কেনেকুৱা শাহু বুজিলা বা মেনকা বোৱাৰী অহাৰ পৰা দিনক দিনে দেখোন তুমি ধুনীয়া হৈ গৈ আছা বোৱাৰীয়ে চাগে আৰামত ৰাখিছে আৰু নহয় নে পিছে বোৱাৰীজনী ক'ত গ'ল আমি সেই বিয়াৰ দিনাখন অকমানহে দেখিলো তাই পিছত আৰু নেদেখিলোৱেই এতিয়া মাতাচোন মাতা বহুত সময় হ'ল আমি বহা বোৱাৰীজনী ক'ত আছে বুলি এবাৰ চাই যাওঁ আছে ৰবা বোৱাৰী আছে কলৈনো যাব তাই যোৱা সপ্তাহত ঘৰলৈ গৈছিলে নহয় আঠমঙলা তেতিয়া তাৰপিছত আৰু এতিয়া যোৱা নাই কলৈকো আৰু কালি কি হ'ল জানা মন্দিৰলৈ যাবলৈ ওলাইছিলো তাইক বোলো মই অলপমান গহনা গাঁঠৰি পিন্ধি পেলাই অলপ ধুনীয়াকে সাজি আহিবলৈ ক'লো তাই একেবাৰে মেইন ছেটৰ নিচিনা কাপোৰ এযোৰ পিন্ধি পেলাই সাজি কাচি আহিছে গলে হাতে কাণে নাকে কেওফালে গোটেই সোণৰ অলংকাৰ পিন্ধি মই বোলো এসোপা পিন্ধিবলৈ কলৈনো যোৱা মন্দিৰলৈ গলে এনেকে নাযায় নহয় চিম্পুল কাপোৰ এযোৰ পিন্ধি আহেগে যোৱা তাই তাৰমানে ভয় খাইছে কি জানিবা মই কিবা কওঁৱেই ভালকে সাজি আহিব দিলো যে একেবাৰে কইনাজনী হৈ আহিছে
সেই আৰু কি কম, ৰবা ৰবা আছে ৰবা মাতি দিছো মই। তোমাৰ কথা গম পোৱা নাই চাগে, তুমি কেনেকুৱা ভাবিছে আৰু শাহু বুলি ক'লে যিমান যি হলেও নতুন কইনা দিয়াচোন, মৰণ এটা ভয় থাকিব। সেইকাৰণে আৰু তাই বেছিকে গোটেই অলংকাৰ পাতি গা গহনা চব পিন্ধি আহিছে। সেইসোপা আৰু মন্দিৰত গলে মন্দিৰৰ বান্দৰে থাপ মাৰি নিবলৈ হলেই আৰু। পিছত খুলিলে নে নাই, তুমি ক'লা নে নাই? কলো পিছত মই বোলো যোৱা চিম্পুল কাপোৰ এযোৰ পিন্ধি আহিবা। দেউতাকে ক'লে বোলে এনেকে যাব নালাগে, যোৱা ইমান গধুৰ কাপোৰযোৰ পিন্ধি কষ্টহে হব, চিম্পুল কাপোৰ এযোৰ পিন্ধি পিছত ওলাই আহিলে তাই। হওক তেওঁ বুজি যে পাইছে, বৰ মৰম লগা। কিন্তু মই সিদিনা বিয়াৰ দিনাখন দেখিছো, ইমান ধুনীয়া, বহুত ধুনীয়া তাই। আমাৰ অৰিন্দমৰ লগত বৰ ধুনীয়াকে মিলিছে তাই। সঁচাই দেই, জোৰোণত যোৱা গোটেইখিনি আয়তীয়ে কৈছে জানানে, একেবাৰে ৰাম সীতা জুৰি নিচিনা হব সিহঁতৰ জুৰিখন। বৰ ধুনীয়াকে মিলিছে দুইটাই। মাতা এতিয়া সোনকালে, আমি চাবলৈ ৰখি আছো। ৰবা মাতিছো ৰবা। গীতা, অ গীতা, চাও এইফালে আহাচোন। পিছে তাই ভাত পানী বনাবলৈ জানেনে? জানে, বৰ ধুনীয়াকে বনাই, মানে সোৱাদ হয় খাবলৈকে। মাকজনীও বৰ পাকৈত, কামত দেখিছো নহয় জোৰোণৰ দিনাখন যাওঁতে ইটো সিটো কৰিয়ে থাকে কিবা কিবি। সেইকাৰণে ছোৱালীজনীও কামত ভাল। আজিৰ দিনত এনেকুৱা ছোৱালী পাবলৈ টান গৈছে নে? আমাৰ মেনকাৰ কিন্তু ভাগ্যখন খুব ভাল, ইমান ভাল বোৱাৰী এজনী পাইছে। হয় দিয়া, আমিহে বা কেনেকুৱা বোৱাৰী পাওঁ আৰু, চিন্তাই লাগে ভাবিলে। কিয়নো চিন্তা কৰিছা, ভাল বোৱাৰী পাবা চাবাচোন। মা, মোক মাতিছিলে আপুনি? মানে আমাৰ ওচৰৰে খুৰীহঁত আহিছে তোমাক চাবলৈ। তোমাক সেই জোৰোণৰ দিনাখন নে বিয়াৰ দিনাখনে দেখিছিলে বোলে, তাৰপিছত এতিয়া দেখাই নাই, সেইকাৰণে আজি তোমাক চাবলৈ আহিছে। নমস্কাৰ খুৰীদেউ। মই আকৌ আপোনালোক অহা কথাটো গমেই পোৱা নাই নহয়। বেয়া নাপাব, বহুত দেৰি হ'ল আপোনালোক আহি বহি থকা চাগে নহয় নে? নাই দিয়া, বেছি সময় হোৱা নাই, আমি আহি শাহুৱেৰ লগতে কথা পাতিলো। তুমি সঁচাকে জানা বৰ ধুনীয়া। তোমাক সেই জোৰোণৰ দিনাখনহে দেখিছিলো, তাতে আকৌ মেকআপ কৰি আছিলা। আজি একেবাৰে সন্মুখৰ পৰা দেখি সঁচাই দেই, ইমান ধুনীয়া ছোৱালীজনী, বহুত ধুনীয়া তুমি। আমাৰ অৰিন্দমৰ লগত বৰ ধুনীয়াকে মিলিছে একেবাৰে, সাইলাখ ৰাম সীতাৰ জৰীৰ দৰে। পিছে ঘৰলৈ গলা নে নাই? ঘৰলৈ মনত পৰি আছে চাগে নহয় নে? ক'তনো মনত নপৰিব খুৰী, মনত পৰে। ঘৰত মা আৰু দেউতা অকলে থাকে যে, আৰু যোৱা সপ্তাহত আঠমঙলা আছিলে নহয়, গৈ আহিলো। এতিয়া আমাৰ ইয়াতেও মা দেউতা আৰু মুনুৱে মোক ইমান মৰম কৰে যে ঘৰৰ কথা কাম কৰি থকা সময়ত মনতে নপৰে, আজৰি হলেহে মালৈকে মনত পৰে। এজনী মায়ে মোক খুব মৰম কৰে। দেখিলা নে কি ধুনীয়াকে কৈছে, মেনকা তোৰ কিন্তু ভাগ্যখন বৰ ভাল দেই, বৰ মৰমীয়াল বোৱাৰী পাইছা। বাৰু খুৰীদেউ আপোনালোকে বহক, মই আপোনালোকৰ কাৰণে চাহ বনাই আনো। ঠিক আছে যোৱা, আজি তোমাৰ হাতেৰে প্ৰথম চাহকাপ খাম। যোৱা বনাই আনাগে যোৱা, আমি অলপ সময় মাৰ লগতে কথা পাতো। ঠিক আছে দিয়ক, বহক। গীতা, মুনুকো লগত লৈ আহিবা বুজিলা। মা, মুনু নাই নহয়, কলেজলৈকে গ'ল। হ'ব দিয়ক, মই পাৰিম দিয়ক, আপুনি আহিব নালাগে, আপুনি বহি থাকক, কথা পাতকচোন অকণমান খুৰীহঁতৰ লগত, মই বনাই আনিব পাৰিম দিয়ক। যোৱা তেতিয়াহ'লে, ঠিক আছে। দেই, সাইলাখ লখিমী বোৱাৰী, বৰ ধুনীয়া বোৱাৰী পাইছ। দেখাই শুনাই কামে কাজে কথাই বতৰে বহুত ধুনীয়া ছোৱালী এজনী। হ'ব দিয়া, কিমাননো আৰু গুণ গাই থাকা। বাৰু মই নাম এখন পাতিম বুলি ভাবিছো, আমাৰ আয়তীসকলক পাতিম বুলি। মানে এমাহ হৈ যাব বাৰু, এমাহৰ দিনাখনে পাতিম বুলি ভাবিছো, ঠিকে হ'বনে? এমাহৰ দিনাখন পতাতকে তুমি এটা কাম কৰিব পাৰা, ৰভা ভঙাৰ দিনাখনে পাতিব পাৰা। ৰভাখনতো ভাঙিছেই, ৰভা ভঙা শেষ হোৱাৰ দিনাখন নামখন পাতি দিলে ভাল হ'ব, আৰু এমাহলৈকে ৰখিব নালাগে। হয় নেকি? হ'ব দিয়ক তেতিয়াহ'লে, পৰহি মানলৈকে পাতি দিওঁ। ৰভা ভঙাটো শেষ হৈছে আৰু অকমানহে কিবা আছে। হ'ব দিয়ক। বাপৰে, ইমান গৰম উঠিছে নহয়। গৰম নুঠিনো কি হ'ব বৌ, তোমাকতো মই আগতে কৈছো ইমান ডাঠ কাপোৰযোৰ পিন্ধি আছা, যোৱা কিবা এযোৰ পাতল চাই কাপোৰ এযোৰ পিন্ধি আহা। এতিয়া আৰু নকইনা হলা বুলিয়েনো বাৰু এনেকে ইমান দামী দামী কাপোৰ বিলাক পিন্ধি থাকিবা নেকি ঘৰতে, কোৱাচোন? এতিয়া মানুহ আহিলে আৰু তুমি পতককে সলাই ল'বা, একো কথা নাই। যোৱা, নহলে কিবা চুইজাৰ টুইজাৰকে পিন্ধা কৰা। ইমান মেখেলা চাদৰ সোপা পিন্ধি গৰমত নিজে কষ্ট খাই মৰিব নালাগে। যোৱা, পাতল কাপোৰ এযোৰ পিন্ধি আহাগে যোৱা। নালাগে দিয়া, হ'ব। এই আলহী বিলাক আহি থাকে নহয়, বাৰে বাৰে কাপোৰ সলাবলৈ গৈ থাকিব ভাল নালাগে কিবা মানুহৰ আগত, বুজিলানে? সেইকাৰণে পিন্ধিছো, একো নাই দিয়া। সেই মাংসখিনি কি কৰি ধুলাই নেকি তুমি? মই ধুবলৈ থৈ দিছিলো। যোৱা, তুমি যোৱাগে যোৱা, পঢ়াকে যোৱা, এতিয়া মই কৰিম যোৱা সকলোবিলাক, যোৱা। হ'ব দিয়া, একো নহয়, অকমান সহায় কৰি দিলে। তুমি দেখোন ভাত পানী বিলাক বনোৱাই, মই অকমান মাংস চাংসখিনি ধুই পেলাই সহায় কৰিহে দিছো, ইয়াতে থৈছো। হ'ব দিয়া, যোৱা এতিয়া, পঢ়াকে যোৱা। আৰু শুনা, চুইজাৰ পিন্ধা কথা কৈছা, গাঁৱত চুইজাৰ পিন্ধিবলৈ ভাল নালাগে নহয়। আমাৰ মাহঁতেও দেখা নাই, বিয়া হৈ অহা দিনৰ পৰা এতিয়ালৈকে মেখেলা চাদৰ পিন্ধিয়ে আছে। আৰু এতিয়া মোৰতো বিয়া হৈ অহা এমাহো হোৱাই নাই আজিলৈকে, এতিয়াই তুমি চুইজাৰ পিন্ধা কথা কৈছা, বেয়া কথা নহয়। আৰু
আৰু এতিয়া আমি এতিয়া গাঁৱত থাকো, গাঁৱত থাকিলেতো চুৰিয়া পিন্ধি থাকিব ভাল নালাগে ন, হয় নে নহয়? সেইকাৰণে চুৰিয়া নিপিন্ধো দেই। তুমি যোৱা এতিয়া পঢ়াতে, আৰু একো কামত হাত নিদিবা, যি কৰিব লাগে চব মই কৰিম এতিয়া। হ'ব দিয়া। হাৰে আকৌ ঝাৰু লৈছে তাই। মই তোমাক পঢ়িবলৈ যাবলৈ কোৱা নাই, পৰীক্ষা আহি আছে তোমাৰ, যোৱা পঢ়াকে যোৱা, মই কৰিম নহয়, যোৱা সেইবিলাক থোৱা। মুনু ঝাৰুডাল থোৱা, মই সাৰিম যোৱা। একো নহয় অ, পঢ়ি থাকিবলৈকে মন নাযায় বুজিলা, সেইকাৰণে মই কাম কৰিবলৈ আহিছো। মই এনেও পঢ়িবলৈ বেয়া পাওঁ। একো নহয়, মই সাৰি দিম, তুমি মাংসৰ যোগাৰখিনি কৰা। এইখিনি মাংস বনাওঁতে বহুত সময় লাগিব, বুজিলানে? তুমি মানে কথা ক'লে অলপো নুশুনা। এতিয়া তুমি ডিগ্ৰী পঢ়ি থকা ছোৱালী, এনেকে যদি মোক আহি কামত সহায় কৰি থাকা, পঢ়িবা কেতিয়া কোৱাচোন? দিনৰ দিনটো দেখোন মোৰ লগতে লাগি থাকা। তেতিয়াহ'লে পঢ়িবা কেতিয়া? ৰাতিওতো তুমি সোনকালে শুই যোৱা, আৰু ৰাতিটো তুমি মোবাইল টিপি থাকা, মই গম পাওঁ নহয়। তুমি ইনষ্টাগ্ৰামত ৰিলচ বনাই থাকা বুলি। সেইসোপা কৰি থাকিলে পঢ়িবা কেতিয়া কোৱাচোন? পঢ়ি শুনি ভালদৰে দাদাৰ নিচিনাকে চাকৰি কৰিব লাগিব। এতিয়া ঝাৰু পাত থোৱা, মই ঝাৰু দিম, তুমি যোৱা এতিয়া পঢ়াগে। আজি বন্ধৰ দিনাখন গোটেই ঘৰৰ কাম সোপা কৰি কৰি সময়বিলাক নষ্ট কৰিব নালাগে, যোৱা। হ'ব দিয়া, এইখিনি পতককে ঝাৰু দি লওঁ, তাৰপিছত মই গৈ আছো। কথা মানে নুশুনা মুনু তুমি, মই বেয়া পাইছো যোৱা তোমাক। একো নহয় দিয়া। মুনু কি হ'ল, বৌৰে ডিষ্টাৰ্ব দি আছ নেকি তই? নাই অ মা, মই মানে কি কৰিছো জানা, ঝাৰু দিবলৈ ওলাইছো, বৌয়ে মোক ঝাৰু দিবলৈ নিদিয়ে, বোলে পঢ়িবলৈ যাব লাগে। মই বোলে এইখিনিহে ঝাৰু দিছো, একো নহয় পঢ়াটো পিছত কৰিম, হয় নে নাই? আৰু বৌক ইমান ডাঠ কাপোৰবিলাক পিন্ধি থাকিবলৈ নিদিবাচোন। গোটেই গৰমত মানুহজনী ঘামি জামি গৈছে। মই বোলো যোৱা পাতল কাপোৰ এযোৰ পিন্ধি আহ, পিছত নাযায় বোলে। আলহী আহি থাকিব হেনো, সলাই থাকিবলৈ ভাল নালাগে বাৰে বাৰে। তুমিয়ে কোৱা। তাই কাম কৰিবলৈ ভালে পাই বুজিছা, একো নহয় দিয়া, কৰি থাকক। তেতিয়া কাম কৰিলেহে পিছত গৈ আকৌ গিৰিয়েকৰ ঘৰত কাম কৰি খুৱাব পাৰিব। আৰু তুমি এইযোৰ মুগা কাপোৰযোৰ কিয় পিন্ধি আছা কোৱাচোন? ভাত বনাওঁতে লেতেৰা নহ'ব? এই কিবা এযোৰ পাতল চাই চিম্পুল চাই কিবা এযোৰ কাপোৰ পিন্ধি আহাগে যোৱা। ইমান গৰমত এইযোৰ কাপোৰ পিন্ধি আছে, বাপৰে। আলহী আহিলে একো নহয়, যোৱা বেলেগ এযোৰ পিন্ধি আহিবা নহয়। আৰু মই কম নহয় আলহীক বোলে তাই ভাত পানী বনাই আছে, সেইকাৰণেহে এনেকুৱা কাপোৰ পিন্ধিছে। যোৱা একো নহয়, যোৱা সলাই আহাগে যোৱা। বাপৰে, নতুন কইনা হলা বুলি আৰু ইমান কষ্ট খাই থাকিবা নে? এইসোপা ডাঠ কাপোৰ সোপা পিন্ধি, এনেই মেখেলা চাদৰ সোপা পিন্ধি থকা ইমান টান, তাতে আকৌ গৰমৰ দিন পৰিছে এতিয়া। যোৱা কাপোৰযোৰ সলাই আহাগে যোৱা। মুনু মাংসখিনি ধুই দে, মই পতককে বনাও। মাংস মই ধুই ৰেডি কৰি থৈছো, তুমি খালি বনালেই হ'ল। মা মাংস মই বনাম, আকৌ আপুনিও আহিছে, এইজনীতো আছে। মই কৰিম যাওকচোন, আপোনালোকে মোক একো কৰিবলৈকে নিদিয়ে। মাংস মই বনাম যাওক, আপুনি এই গৰমত মিছাতে কষ্ট কৰিব নালাগে। আজি মাংস মই বনাম, তুমি মোৰ হাতেৰে খাব লাগিব, বুজিলা? এইকেইদিনতো তুমি বনাই বনাই খুৱাই আছা আমাক, গতিকে আজি মই বনাই খুৱাম তোমাক। আৰু তুমি এতিয়া মোক আদা নহৰুখিনি কুটি দিয়া, বাকী একো কৰিব নালাগে। আৰু পতককে যোৱা কাপোৰযোৰ সলাই আহা, তাৰপিছত মোক আদা নহৰুখিনি কাটি দিবা, মই মাংস বনাই আছো। আজি তুমি শাহু হাতেৰে খাব লাগিব, বুজিলা? যোৱা এতিয়া কাপোৰ সলাই আহাগে। মানে আপোনালোকে কথা নুশুনে। মই বনাম বুলি কৈছিলো, এজনীক মই ঝাৰু দিম বুলি কলো, তাইও নকৰিলে। নিজে ঝাৰু দিয়াত লাগিল, পঢ়া শুনা ক্ষতি কৰি। এতিয়া আকৌ আপুনিও মাংস বনাবলৈ আহিছে। ঠিক আছে দিয়ক, হ'ব মই কাপোৰযোৰ সলাই আহো। যোৱা একো নহয়, যোৱা। তাই মুনুৱে মোকো সহায় কৰে কামত, তাই কাম চাম কৰিবলৈকে ভাল পায়, একো নহয়। তুমি বোৱাৰী হলা বুলি কিবা তুমিয়ে সকলো কাম কৰি থাকিব লাগে নেকি? হা, আমি দুজনীকে মানুহ আছো তোমাৰ লগত, কিয় সহায় নকৰিম কোৱাচোন? এতিয়া মই আজি মাংসখিনি বনাম, তুমি মোক আদা নহৰুখিনি বাছি দিলে হ'ল, বেলেগ একো কৰিব নালাগে। যোৱা এতিয়া পতককে কাপোৰযোৰ সলাই আহাগে। ঠিক আছে দিয়ক। বৌ এতিয়াতো তুমি কথা শুনিবলগীয়া হ'ল ন? তুমি মোৰ কথা নুশুনা, কিন্তু মাৰ কথাটো তুমি পেলাব নোৱাৰা। যোৱা এতিয়া কাপোৰ সলাই আহা। হ'ব দিয়া, মাৰ কথা আৰু নেপেলোৱাকে থাকিব পাৰিম নে? মা, বৌয়ে তোমাক ভয় কৰে নেকি বাৰু? ভয় নকৰে অ, মাত্ৰ এতিয়া নতুনকে বিয়া হৈ আহিছে যে, সেইকাৰণে অলপমান লাজ কৰে আৰু এতিয়া মাকেও কৈছে চাগে যে অলপ ভাল ভাল চাই কাপোৰবিলাক পিন্ধি থাকিবি, যিহেতু নতুন ঘৰ, আলহীবিলাক আহি থাকে, সেইকাৰণে পিন্ধে আৰু বুজিলি? এইবিলাক কথা আৰু এতিয়া মই তোক যেনেকে শিকাও, বৌয়েৰৰ মাকেও তেনেকে শিকায় ছোৱালীজনীক ভালৰ কাৰণে, বুজিলি নে? সেইকাৰণে বেলেগ একো নাই। দে এতিয়া তাৰ সোনকালে পাকঘৰটো যাও দে, আৰু তাৰপিছত মেচিনত যে কাপোৰ কেইটা ধুই থোৱা আছিলে, পটকে যে মেলি থৈ আহিবি, বুজিছ? হ'ব দিয়া, মইতো ভালেই পাওঁ কাম কৰিবলৈ পালে, পঢ়িবলৈ নালাগে। এনেকে কাম কৰি থাক, মইতো সোনকালে বিয়া দি দিম, বুজিছ? পঢ়িব নালাগে তই আৰু। মই এতিয়াই বিয়া নহওঁ দেই, দাদাহঁতৰ দুটাকে ল'ৰা ছোৱালী হ'ব লাগিব, তাৰপিছতহে মই বিয়া হ'ম। হৈছে দে, তেতিয়াহ'লে তই বুঢ়ীয়ে হবি তেতিয়ালৈকে। তই যা সোনকালে যা, কাপোৰ কেইটা মেলি দি থৈ আছে যা। আজি মাংসখিনি বৰ ধুনীয়া, হাৰ্ডি অকমানো নাই। অৰিন্দমে আকৌ হাৰ্ডি নোহোৱা মাংসহে ভাল পায়, দেউতাকে সেইকাৰণে বাছি বাছি আনিছে তাৰ কাৰণে। অৰিন্দম আহিলি? আজি দেখোন বহুত সোনকালে আহিলি তই অফিচৰ পৰা। মা, আজি ভাল খবৰ এটা আছে, সেইকাৰণে লগৰ চবে পাৰ্টি খুজিলে, সকলোকে পাৰ্টি চাৰ্টি খুৱাই সোনকালে গুচি আহিলো। ভাল খবৰ? কি ভাল খবৰ বাবা? মানে মোৰ প্ৰমোচন হৈছে।
সঁচা তোৰ প্ৰমোচন হ'ল বা বৰ ভাল খবৰ দেই তাৰমানে দাদা তোৰ চেলাৰী বাঢ়িল এতিয়া হয়নে নহয় মোক তই কিন্তু সেই লেপটপটো দিব লাগিব কৈছিলি নহয় দিম বুলি দৰমহা বাঢ়িলে দিবি নে নিদিয় ক দিম দে কিয় নিদিম কিন্তু মা এটা বেয়া খবৰো আছে বাবা বেয়া খবৰ কি বেয়া খবৰ বাবা সোনকালে কচোন মোৰ প্ৰমোচনটো হ'ল হয় কিন্তু এতিয়া মোৰ প্ৰমোচন হ'লে বেলেগ এখন ডিষ্ট্ৰিক্টত জইন কৰিব লাগিব বেলেগ ডিষ্ট্ৰিক্টত মানে তই এতিয়া ইয়াৰ পৰা যাব লাগিব অ মা আৰু অহা সপ্তাহত মই জইন কৰিব লাগিব অফিচত হ'ব দে মিছাতে কিয় টেনচন খাইছ তই মিছাতে বেয়া খবৰ আছে বুলি কৈছ এইটো কিবা বেয়া খবৰ নেকি কচোন চাকৰি কৰিলেতো প্ৰমোচন হ'বই আৰু প্ৰমোচন হ'লে বেলেগ ডিষ্ট্ৰিক্টলৈকে ট্ৰান্সফাৰ হয়েই সেইটো একো ডাঙৰ কথা নহয় ময়ো কিমান ট্ৰান্সফাৰ হ'লো বাপৰে বাপ গোটেই চাকৰি জীৱনটো ওৰ পৰা ত'ত গৈ থাকোঁতে গ'ল হ'ব দে যা এতিয়া কাপোৰ কানিবিলাক সলাই ল মানে অৰিন্দম তুমি আৰু আমাৰ লগত নাথাকা মানে ইয়াৰ পৰা তুমি গুচি যাবা অ মানে অহা সপ্তাহতে মই জইন কৰিব লাগিব অফিচত দাদা তই মানে আৰু ইয়াতে নাথাক এতিয়া কি মানে এইবিলাক প্ৰমোচন হলে কিয় বাৰু বেলেগত জইন কৰিব লাগে তই ইয়াৰ পৰা গুচি গলে বহুত বেয়া লাগিব দাদা তই নাযাবি না প্লিজ প্ৰমোচনটো হ'ব নালাগে দে থাক আগৰ নিচিনাকে সেই মনো কি কথাবিলাক ক প্ৰমোচন কিয় হ'ব নালাগে ভালহে প্ৰমোচন হলে সি এতিয়া তাৰ আগৰ যিটো পোষ্ট আছিল সেইটো পোষ্টতকে ওপৰলৈ গ'ল একো নহয় আৰুনো কি আৰু শনিবাৰ দেওবাৰ বন্ধ পাবই আহি থাকিব নহয় আৰু লগত দেখোন বৌয়ে যাবই কি বৌ যাব মানে অ বৌয়ে নগলে আকৌ দাদাই অকলে অকলে ভাত বনাই কেনেকে খাব হা ৰাতিপুৱাই অফিচলৈ যাব গধূলি আহিব সি তেতিয়া ভাত বনাই খাব নেকি আৰু নতুনকে বিয়া হোৱা মানুহ দুটা এনেকে অকলে থাকিব পাৰে নেকি যাব আকৌ আগতে দেখোন মই দেউতাৰ লগতে ঘূৰি ফুৰিছিলো তহঁত তেনেকেই জন্ম হৈছ আৰু শনিবাৰ দেওবাৰ বন্ধ ললে সিহঁতে আহি থাকিব নহয় আৰু আজিকালি মোবাইল আছে মোবাইলত ভিডিঅ' কল কৰি চাবি আৰু আমি তিনিটাতো ঘৰত থাকিমেই গতিকে কোনো কথা নাই কান্দা কথাখন নকৰিবি বুজিছ মা মই নাযাও নেকি মা কি নাযাও নেকি তোমাৰ মানুহজনৰ লগত তোমাৰ যাবলৈ মন নাই তাতে যাব লাগিব তুমি সি এতিয়া কোৱাৰ্টাৰ তাতে পাব নহয় তাতে থাকিব পাৰিবা আৰু এতিয়া আমি ঘৰত আমি তিনিটা আছে মনো আছে মই আছো দেউতাই আছে আমাৰ কথা চিন্তা কৰিব নালাগে বুজিছা নন্দমৰ লগত যাবা তাতে থাকিবা শনিবাৰ দেওবাৰ বন্ধ লৈ পেলাই আহিবা বুজিলা এনেকে ওচৰতে থাকিব আৰু ময়ো আগতে দেউতাৰ লগত পতা কিমান ঘূৰিলো অ বোৱাৰী আমাৰ কথা চিন্তা কৰিব নালাগে তুমি অৰিন্দমৰ লগত যোৱাটোৱে ভাল হ'ব তাতে সি অকলে অকলে থাকিলে তুমি লগত থাকিলে তাৰ মনটো ভাল লাগি থাকিব নহলে অকলে অকলে সি আমনিহে পাব আৰু আমাৰ কথা চিন্তা কৰিব নালাগে আমি ঘৰত তিনিটা প্ৰাণী থাকিমেই দেখোন আমি অকলশৰীয়া হৈ যোৱা নাই নহয় দে অৰিন্দম যা কাপোৰ চাপোৰ সলাই লোৱা চিন্তা কৰিব নালাগে যা তথাপিও মা আপোনালোকৰ পৰা ইমান দূৰত থাকিম মনটো বেয়া লাগিব দিয়কচোন হে আকৰিজনী মন চন বেয়া লাগি থাকিব নালাগে যোৱা আৰু মনত পৰিলে ফোন কৰিবা ভিডিঅ' কল কৰিবা আৰু বন্ধ পালে গুচি আহিবা ঘৰলৈ একো নহয় যা অনি কাপোৰ কানি সলাই ল ভাত দিম ভাত খাই লবি যা ঠিক আছে দিয়া মুনু আজি ওলাবি আমি আজি গোটেইবিলাক বজাৰলৈকে যাম যাৰ য'ত যি বস্তু লাগে সকলো কিনি ল'বা আজি বজাৰলৈ যাম আৰু মোৰ লেপটপটো মই আজি কিনি আনিম দিবিনে দাদা দিম দে মা ওলাবা গধূলি বজাৰলৈ যাম দে হ'ব দে যাম দে মা বহুত দুখ লাগিছে আপোনালোকৰ পৰা এতিয়া বহুত দূৰত থাকিব লাগিব আমি যেতিয়াই সময় পাওঁ তেতিয়াই আহি থাকিম আপোনালোকে ভালকে থাকিব মা মোৰ বহুত বেয়া লাগিব তোমালোক দুটাই এতিয়া আমাক এৰি থৈ গুচি যাবা মই কাৰ লগত কথা পাতি থাকিম কোৱাচোন কাৰ চকুৱে দেখিম দাদা তই কিন্তু বন্ধ পালে গুচি আহিবি দে ঘৰলৈ হ'ব দে আকৰি কিয় নাহিম কচোন মই যেতিয়াই বন্ধ পাওঁ তেতিয়াই গীতাক লৈ পেলাই ঘৰলৈ গুচি আহিম তই চিন্তা নকৰিবি আৰু আমি ফোন কৰি থাকিম নহয় গীতা দুখ নকৰিবা আমি বেছি দূৰত নাথাকো নহয় আৰু তোমাৰ 2 ঘণ্টা 3 ঘণ্টা ৰাস্তাহে মন গলে আহিব পাৰিবা আৰু আজিকালি ফোনটো আছে ভিডিঅ' কল কৰিবা আমাক চাবলৈ মন গলে যোৱা এতিয়া দুখ কৰি নাথাকিবা আৰু দুটাই মিলা প্ৰীতিৰে ভালকে থাকিবা আমাৰ কথা চিন্তা কৰিব নালাগে বুজিছা আৰু আমাৰো মন গলে আমি পটককে গৈ আহিমগে মুনু এতিয়া কান্দা কাটাখন কৰি নাথাকিবিচোন তই দাদাহঁত বেছি দূৰলৈ যোৱা নাই নহয় আৰু বন্ধ পালে দেখোন আহি থাকিবই তথাপি মা বেয়া নালাগে নেকি কিবা তোমাৰ বেয়া লগা নাই নেকি দেউতা তোমাৰ বেয়া লগা নাই হ'ব দে মুনু কন্দা কথা নকৰিবি এতিয়া সিহঁতক যাবলৈ দে নহলে এতিয়া সিহঁতে কন্দা কথা কৰি থাকিলে যাবলৈ দেৰি হ'ব আজি অৰিন্দমে অফিচত জইন কৰিব লাগিব বুজিছনে নাই তই বন্ধ পালে মই তোক লৈ যাম সিহঁতৰ তালৈকে মুনু দেউতাই ঠিকে কৈছে কন্দা কথা নকৰিবি সিহঁতক যাবলৈ দে এতিয়া মুনু ইয়াৰ পিছত আহিলে মই তোক লৈ যাম আহি বুজিছ তই আমাৰ ঘৰত থাকিব পাৰিবি
আৰু কন্দা কটা কৰি নাথাকিবি, মাহঁতৰ লগত ভালকে থাকিবি, কাজিয়া নকৰিবি মাৰ লগত দেই, আৰু মাক সকলো কামতে সহায় কৰি দিবি। হ'ব দে, থাকিম। বৌ যোৱা, বহুত মিছ কৰিম তোমাক। মুনু, এতিয়া আৰু কন্দা কটা নকৰিবা দেই, ভালকে থাকিবা, ভালকে পঢ়া শুনা কৰিবা। তুমিও চাকৰি কৰিব লাগিব নহয়। আৰু মোলৈ মন গলে ফোন কৰিবা, ভিডিঅ' কল কৰিবা। আৰু মা দেউতাৰ লগত ভালদৰে থাকিবা। মা দেউতা, আমি তেতিয়াহ'লে গৈ থাকো দিয়ক, আপোনালোক ভালকে থাকিব। হ'ব দিয়া গীতা, যোৱা। তুমি অৰিন্দমৰ ধ্যান ৰাখিবা, তাক ভালকে খুৱাই বুৱাই পঠিয়াবা অফিচলৈ যাওঁতে দেই। যোৱা এতিয়া, মোৰ তোমাৰ ওপৰত পুৰা বিশ্বাস আছে। আৰু দুয়োটা মিলিজুলি থাকিবা। অৰিন্দম, কৰবালৈ গ'লে কিন্তু গীতাক লৈ যাবি লগত, বুজিছ? সেইখন তাতে অকলে তাইক ক'তো এৰি থৈ নাযাবি, বুজিলি নে? হ'ব দিয়া মা, দিয়া আমি গৈ থাকো দিয়া এতিয়া। মা দেউতা, মুনু, আহো দিয়া। যোৱা বৌ, মোৰ বহুত বেয়া লাগিছে। মুনু, এতিয়া নাকান্দিবি বুলি কৈছো নহয়, তই সৰু ছোৱালী হৈ আছে নেকি হা? যাবলৈ দেচোন দাদাহঁতক। গীতা যোৱা। অৰিন্দম, যা বাবা, ফোন কৰিবি। আৰু শনিবাৰ দেওবাৰে বন্ধ পালে গুচি আহিবি, বুজিছ? হ'ব দিয়া মা, আহিছো এতিয়া। দেউতা, মুনু, বাই। বাই। মা, মোৰ বহুত বেয়া লাগিছে মা। দাদা আৰু বৌ নোহোৱাকে কেনেকে আমি এইখন ঘৰত এতিয়া অকলে থাকিম কোৱাচোন? হ'ব দে, একো নাই। কেইদিনমান থাকিলে এডজাষ্ট হৈ যাব, বুজিছ? এতিয়া যা, অকমান ৰিল চিল চকে বনাবি, যা, মনটো ভাল লাগিব তোৰ, যা। আৰু শনিবাৰ দেওবাৰ বন্ধ পৰিলে আহিব নহয়, একো নহয়, যা। দাদাৰতো চাকৰি ট্ৰেন্সফাৰ হলে যাবই লাগিব ন, আৰু প্ৰমোচন হলে সি দৰমহাও বেছিকে পাব। গতিকে একো নহয়, যা। আৰু দাদাৰ লগত বৌয়েৰক নপঠালে কথাটো বেয়া হব নহয়। নতুনকে বিয়া হোৱা মানুহ অকলে অকলে থাকিবলৈ দিব নাপায় নহয়, সেইকাৰণে বৌয়েৰকো যাবলৈ দিছো। ময়ো আগতে দেউতাৰ লগত এনেকে ঘূৰি ফুৰিছিলো, অপাতত তোপাতত, সেনেকে তহঁতে জন্ম হলি। গতিকে এতিয়া দাদাৰ লগত বৌয়েৰক নপঠালে কথাটো বেয়া হব, সেইকাৰণে মই বৌয়েৰকো যাবলৈ দিছো। দুটা মিলা প্ৰীতিৰে থাকিলেই হ'ল আৰু এতিয়া তাতে। ভালে কৰিছা দিয়া, তুমি বোৱাৰীক যে অৰিন্দমৰ লগত পঠালা, মোৰ জানি খুব ভাল লাগিছে। যা মুনু, কি কৰি আছ? এনেকে কান্দি থাকিব নালাগে নহয়, যা। তই সৰু ছোৱালী হৈ আছ নেকি? আজিকালি তাইক বিয়া দিব পৰা হ'ল, তাই এতিয়াও কান্দি দেখাবলৈ আহিছে। যা, পৰ হৈছে, যা, নহলে গালি খাবি কিন্তু মোৰ পৰা এতিয়া।